হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটোহে তোমালোকৰ অসমীয়াৰ ক্লাছ 6ৰ যেটো তোমালোক 1 নম্বৰ লেসন আছিলে কবিতা আমাৰ দেশ এই কবিতাটোৰ বাই লেসনটো আজি তোমালোকৰ যিবিলাক প্ৰশ্ন আছে বা তোমালোকৰ যিবিলাক ইয়াত এক্টিভিটি দিয়া আছে মানে ক্ৰিয়াকলাপ পাঠভিত্তিক ক্ৰিয়াকলাপ দিয়া আছে এই সকলোবিলাক আজি আমি এইটো ভিডিঅ'ত কৰিম আৰু লগতে সুন্দৰকৈ আমি আলোচনা কৰি যাম ঠিক আছে আৰু এই যোনটো কবিতা তোমালোকৰ দিয়া আমাৰ দেশ এই কবিতাটো অলৰেডি আমি সুন্দৰকৈ পঢ়া ভিডিঅ' আৰু লগতে বুজা ভিডিঅ' তাৰ দিয়া আছে তোমালোকে যে হেতু ভিডিঅ' চোৱা নাই তাৰ লিংক এটো ভিডিঅ'ৰ ডেসক্ৰিপচন দিয়া আছে তোমালোকে তাত গৈ চাব পাৰিবা আজি আমি এটো তোমালোকৰ এইবিলাক ক্ৰিয়াকলাপ প্ৰশ্ন এইবিলাক দিছেন হয় সেই সকলো বিলাকৰ উত্তৰবিলাক আজি আমি ইয়াত কৰো ঠিক আছে ইয়াত পাঠভিত্তিক তোমালোক দিছে এক নম্বৰতে কি চোৱা তোমাৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা মানে ইয়াত আমি বৃত্তটো পূৰণ কৰিব গৈছো যেটো নেকি ইয়াত শুদ্ধ হ'ব হেতু আমি বৃত্তটো এনেকৈ ৰাউন্ড কৰি তোমালে কাট পেন্সিল বা কলম ব্যৱহাৰ কৰি এনেকৈ কৰিব পাৰা ঠিক আছে গোল কৰি দিব লাগিব তোমালোকৰ 1 নম্বৰ যেটো তোমালোকৰ 13 নম্বৰ পেজত আছে 1 নম্বৰ যেটো তোমালোকৰ কি আছিল লেসন বা পাঠ বুলি কোৱা পৰা আমাৰ দেশ কবিতাটো তোমালোক 1 নম্বৰ দিছে কি কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে আমি পাইছো নে আমাৰ দেশ যেটো কবিতা আছে তাৰ প্ৰথমৰ যেটো লাইন আছিল প্ৰথম লাইনটো আছিল কি আমাৰ দেশৰ মুকুট মূৰৰ বুলি আছে গতিকে মুকুট মূৰৰ কি আছিল হিমালয় গিৰিৰাজ আছিল না গতিকে কাৰ কথা কৈছে কয়ত আমাৰ দেশৰ মুকুট বুলি কাৰ কথা কৈছে লুইতৰ কথা কৈছে নে খ দেৱভূমিৰ কথা কৈছে নে গ হিমালয়ৰ কথা কৈছে নে ঘ পাটকাৰ কথা কৈছে এটা শুদ্ধ উত্তৰটো হ'ব শুদ্ধটো আমি লিখিব পাৰিম গ যেটো গ আছে ন হিমালয়ৰ এটো চোৱা তোমালোকে এই হিমালয়ৰ এটো গ হ'ব এত তুমি ৰাউন্ড কৰি দিবা ঠিক আছে এটো মইটো হয়তো এনেকৈ ৰাউন্ড কৰি দিব লাগিব এনেকৈ ৰাউন্ড কৰি দিব লাগিব এটো মই কৰিব পৰা নাই তোমালোকে কলম লৈ তোমালোকে নিজে এটো কৰি লবা ঠিক আছে এটো আমি ৰাউন্ড কৰি দিম গটো এটো হ'ব গটো তাৰ পিছতে দ্বিতীয়তে আছে তোমালোকে খুৰিছে চোৱা কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে আমাৰ দেশক দেৱভূমিৰ লগত তুলনা কৰিছে নহয় আমি কবিতাটো পাইছিলো যত আলোচনা কৰিছিলো কি বুলি দেৱভূমি বুলি আমাৰ দেখি জিলিকিছে জগতত পাছলে গতিকে কিহৰ কাৰণে কৈছিলে কবিয়ে আমাৰ দেশক দেৱভূমিৰ তুলনা কিয় কৰিছে কৰিছে হিমালয় পৰ্বত আমাৰ দেশৰ হিৰৰ মুকুট হিচাপে থকাৰ ভাবেনে আমাৰ খ আছে আমাৰ দেশখন ধনে ধানে ৰূপে ৰখে গীতে ভৰি থকাৰ বাবে গ পুৰাণ মহাভাৰত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে ঘ আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে কি হবে হ'ব এটো হ'ব গ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে আমাৰ দেশক কবি দেৱভূমিৰ লগত তুলনা কৰিছে এই গতি আমি ইয়াত কিন্তু আমি ইয়াটো হ'ব গটো এই গটো তোমালোকে ৰাউন্ড কৰি দিবা ঠিক আছে কাট পেন্সিলে হওক বা তোমালোকে কলমে হয়তো পুৰা সম্পূৰ্ণ গোলকৈ পূৰণ কৰি দিবা এটো গ হ'ব এটো গ হ'ব তো হিমালয়ৰ আৰু এটো পুৰাণ ভাগ থাকে তাৰ পিছত আছে 2 নম্বৰ তোমালোক দিছে ক্ৰিয়া তুমি ওপৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা কি কৈছে তোমাৰ আমি যে কলো যে দ্বিতীয় প্ৰশ্নটো এছৱা দ্বিতীয় প্ৰশ্নৰ উত্তৰ কিয় শুদ্ধ এটো যে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে বুলি কলো যে আমি কিয় তুমি হেতু বাছি ললা সহপাঠীসকলৰ আলোচনা তোমালোকৰ লগত আলোচনা কৰিব গৈছে তোমালোকে চাপা আমাৰ কবিতাটো পাইছো তোমালোকে চাবা মই তোমালোকক কৈ দিছো চোৱা ইয়াত যেহেতু আমাৰ কবিতাটোত এই কবিতাটোত কবিয়ে উল্লেখ কৰিছে যে কি নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত যেহেতুকে কবিয়ে আমাৰ কবিতাটোত তাত উল্লেখ কৰিছে যে দেৱভূমি আমাৰ কি নানা গুণগান সুমধুৰ নাম আজিকালি পুৰাণত ভাৰতত মানে আমাৰ যিবিলাক পুৰাণিক গ্ৰন্থ আছিলে পুৰাণিক উপাখ্যান পুৰাণ মহাভাৰত এইবিলাকত যেহেতুকে আমাৰ দেশখনক দেৱভূমি বুলি কৈছিলে গতিকে হেতু কাৰণে আমি সেই দ্বিতীয় প্ৰশ্নটোৰ উত্তৰত আমি কি ললো এইটো আমি কি ললো এই খটো ললো হয়নে আমি গটো ললো মানে এইটো আমি এইটো প্ৰশ্নৰ উত্তৰ হিচাপে আমি এইটো ললো যেহেতু কবিতাটোত কবিয়ে উল্লেখ কৰিছে এইটো কথা ঠিক আছে তোমালোকৰ নিজৰ লগৰ হৈ তোমালোক লিখিব কোৱা নাই ক'ব গৈছে ইয়াত তোমালোক আলোচনা কৰিব কৈছে তাৰপিছত 3 নম্বৰ তোমালোক দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা এটা কৈছে কি এক আছে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে আমি কবিতাটো পঢ়োতে সুন্দৰ তোমালোক কবিতাটো ভালকে পঢ়িছা তোমালোকে গোটেইবিলাক এই প্ৰশ্নবিলাক সৰু প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে নিজে নিজে লিখিব পাৰিবা তথাপি আমি লিখি লৈছো তোমালোকৰ যাতে তোমাৰ যদি কাৰোবাৰ লিখাত অসুবিধা হয় তোমালোকে ইয়াত চাই তোমালোকে নিজে লিখিব পাৰা 3 নম্বৰ যিবিলাক তোমালোক প্ৰশ্ন উত্তৰ হয় আমি লিখি লৈছো চোৱা তলত দিয়া প্ৰশ্ন উত্তৰ দিয়া ক আছে কবিয়ে কোন ঠাইত
অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে আমি কি লিখিম কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে ক'ত হ'ব তেতিয়াহ'লে পাটকাই পৰ্বতত এনেকৈও লিখিব পাৰা নহ'লে সম্পূৰ্ণকৈ এনেকৈ আমি লিখি দিব পাৰোঁ তাৰপিছত আহিলে খ আছে কবিয়ে অমৃতধাৰা বুলি কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে কবিতাটো পাইছিলো নহয় কবিয়ে অমৃতধাৰা খাচিয়া পৰ্বতত বৈছে বুলি কৈছে আমাৰ খাচিয়া পৰ্বতৰ কথা উল্লেখ কৰি তেতিয়া কবিয়ে কৈছিলে চাবা তোমালোকে ইয়াত চাবা হুবিছে বুকুত খাচিয়া পৰ্বত বৈছে অমৃতধাৰা বুলি কৈছিলে নহয় এই খাচিয়া পৰ্বতৰ পৰা বৈছে অমৃতধাৰা মানে কি হয় যিবা জানজুৰি পৰ্বতৰ পাহাৰ পৰ্বতে বৈ আহে ন সেইবিলাক কথাই কৈছে গতিকে এইটো হ'ব কি কৈছিলো এইটো কবিয়ে অমৃতধাৰা খাচিয়া পৰ্বতত বৈছে বুলি কৈছে লিখিছো ঠিক আছে তাৰ গ আছে কিহে অসমী আইৰ গাৰ জেউতি চৰাই বুলি কৈছে কিহে অসমীয়াৰ গাৰ জেউতি চৰাই শুকুলা পাতৰ ৰিহা মেখেলাই অসমীয়াৰ গাৰ জেউতি চৰাই লিখিম কি লিখিম শুকুলা পাতৰ ৰিহা মেখেলাই অসমীয়াৰ গাৰ জেউতি চৰাই তাৰপিছতে ঘ আছে ঘ প্ৰশ্ন কি বুলিছে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে দেৱভূমি বুলি কবিয়ে কোন ঠাইৰ কথা আমি অকমান আগতে আলোচনা কৰি আহিছিলো কাৰ কথা কৈছে আমাৰ দেশখনৰ কথা কৈছে হয়নে গতিকে উত্তৰ লিখিম আমি দেৱভূমি বুলি কবিয়ে আমাৰ দেশৰ কথা কৈছে তোমালোকে এইবিলাক চাই যোৱা আৰু লগতে ভিডিঅ'টো অকমান ৰখাই তোমালোকে প্ৰশ্নবিলাক কৰিব যে টান পাইছে তেহলে এবাৰ চাই কৰি ল'ব পাৰা উঙ আছে কবিয়ে অসমী আয়ে কিহৰ হাতহৰি পিন্ধা বুলি কৈছে কৈছিলে হ'ব উত্তৰ কবিয়ে অসমীয়াই জানজুৰিৰ হাতহৰি পিন্ধা বুলি কৈছে জানজুৰিৰ হাতহৰি মানে হাতহৰি ক'ত পিন্ধে গোটেই আ অলংকাৰ সেইবিলাক কৰিব পাইছে অসমত যিবিলাক জানজুৰি বৈ আহিছে সেইবিলাকে আ অলংকাৰ দৰে কাম কৰে বা সুন্দৰকৈ সজাই তুলিছে আমাৰ অসমীয়াই কৈছে তাৰপিছত তোমালোকৰ প্ৰশ্ন আছিলে 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ 4 নম্বৰ কৈছে কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা তোমালোকক আমাৰ কবিয়ে কৈছিলে কবিত পাইছিলো আমি কি পাইছিলো আমি পাইছিলো স্বৰ্গতকৈ কিবা সুন্দৰ বুলি অসম কি আছিলে দেৱভূমি য'ত তাৰপিছত ৰক্ষে আমাৰ দেশে সৃষ্টি স্বৰ্গটো অধিক কি স্বৰ্গটো অধিক আমাৰ দেশে সৃষ্টি পাতনি পায়নে কিবা এটা পাইছিলো গতিকে আমি উত্তৰ লিখিব লাগিব কবিয়ে আমাৰ দেশখনক সৃষ্টি পাতনিৰে পৰা স্বৰ্গতকৈও অধিক বুলি কৈছে কিহৰ কাৰণে কৈছে আমাৰ দেশৰ হিমালয় গিৰি যেন মূৰৰ মুকুট ছয় প্ৰতিটো ঋতুতে আমাৰ দেশখনক অপূৰ্ব হাজেৰে সজাই তোলে শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই জানজুৰিয়ে হাতে হৰি হাৰ পিন্ধায় আমাৰ দেশ সাহিত্য সংস্কৃতি গুণীজন আৰু প্ৰাকৃতিক শোভাৰে ভৰপূৰ পুৰাণ মহাভাৰতত আদিত দেৱভূমি বুলি উল্লেখ আছে গতিকে সেই কাৰণে স্বৰ্গতকৈ অধিক বুলি কবিয়ে কৈছিলে ঠিক আছে তাৰ 5 নম্বৰ তোমালোকে দিছে কি 5 নম্বৰ চাবা কবিতা ফাঁকি দিছে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা এটা কবিতা ফাঁকি দিছে নহয় কবিতাত থকা এটা ফাঁকি উলাই দিছে আৰু ইয়াৰ পৰা তোমালোক প্ৰশ্ন কেইটামান দিছে সেটা মই কৰিব কৈছে পাটকাই মেলে কলা চুলিতাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰহাখনি গাত এই পাটকাই পৰ্বত চুলিতাৰি আমাৰ চুলিতাৰি মেলে বুলি কৈছে তাৰ পৰা কি সূৰ্য উদয় হয় আৰু লুইতে ব্ৰহ্মপুত্ৰৰ কথা কৈছে লুইতৰ পখালি চৰণ দুখনি আৰু দিয়ে ৰেহাখনি গাত বুলি কৈছে এতিয়া ক আছে প্ৰশ্ন তোমালোক কলা চুলিতাৰি কোনে মেলে বুলি কৈছে কোনে মানে তেহলে পাটকাই আছে ন পাটকাই মেলে কলা চুলিতাৰি গতিকে কলা চুলিতাৰি পাটকাই পৰ্বতে মেলে বুলি কৈছে খ আছে তোমালোকক সুধিছে লুইতে কাৰ চৰণ পখালি দুখনি পখালি দিয়ে বুলি কৈছে কাৰ কথা আমাৰ অসমীয়াৰ কথা কৈছে আমাৰ দেশখনৰ কথা লুইতে অসমী আইৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে ৰিহাখনি বুলি কিহৰ কথা কৈছে ভাবা ৰিহাখনি বুলি লুইতখনৰ কথা কৈছে মানে ব্ৰহ্মপুত্ৰৰ কথা কৈছে দিয়ে ৰিহাখনি গাত কৈছে নে ব্ৰহ্মপুত্ৰখন আমাৰ অসমৰ মাজ ভাগেৰে একদম গোটেই দীঘলকৈ বৈ গৈছে হয়নে গতিকে সেই ৰিহা গাত যেন এখন ৰিহাহে মেৰিয়াই থোৱা আছে ঠিক তেনেকৈ ৰিহাখনৰ কথা কাৰ কথা কৈছে আমাৰ লুইতখনৰ কথা লুইতখন মানে ব্ৰহ্মপুত্ৰ নদীখনৰ কথা কৈছে তাৰ পিছতে আছে তোমালোকৰ আমি প্ৰশ্নকেইটা উত্তৰ কৰিলো এতিয়া তাৰ পিছত সবা তোমালোকৰ ইয়াত দিয়া আছে 4 নম্বৰ প্ৰশ্ন কৰিলো ন 5 নম্বৰ এইখিনি আমি কৰিলো এইখিনি অকমান আগতে আমি কৰিলো না পাটকাই মেলে কলা চুলিতাৰি অৰুণোদয় তাত এইটো হলে কৰিলো এতিয়া 6 নম্বৰ কি আছে চোৱা 6 নম্বৰ কৈছে কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আস্থানি মিলোৱা গৈছে তোমালোকক ক অংশ খ অংশ দিছে তোমালোকৰ তাৰ পিছত এই ভাৱখিনি তোমাৰ লিখি দিছে তাৰ এইগুলো কোনটো মিল হ'ব তোমালোকক আমাক কৰিব কৈছে তাৰ কৈছে আৰু কবিতাটো এটা পৰা দিছে আৰু
আৰু কতগিৰি আছে শোভা কৰি আচলতে নাচে তৰা এইটো অংশ কোনটো অংশলত লগ হ'ব আচলতে তৰা কাৰ কথা কৈছিলে পৰৱ নদীৰ অসম তাৰপিছত আছে অসমা সুষমা মণিৰ মনোৰমা আমাৰ চেনেহিয়াই দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে আছে গিৰি পৰ্বত গিৰি আছে শোভা কৰি আচলতে এইটো কথাই কি বুজাব বিচাৰিছে আমি চাবা পৰ্বত পাহাৰ নদীৰ সমৃদ্ধ অসম এখন মনোৰৰ ঠাই জ্ঞানীসকলৰ বিভিন্ন অৱদানে অসম মাতৃ সমৃদ্ধ হৈ আছে এইটো নহ'ব তাৰপিছত আহিলে পৰ্বত আদি দেশমাতৃ অলংকাৰ স্বৰূপ ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃ চাদৰ আচলৰ লগত তুলনা কৰিব পাৰি ইয়াত জান জোন বিতৰাই ত্ৰিবিৰণী কৰি আছে এইটো হ'ব চোৱা এই প্ৰথমৰ অংশ আমি এইটো অংশত মিল খাইছে মানে কি কৈছে আৰু কতগিৰি মানে পাহাৰ পৰ্বত উঠাইছে আছে শোভা কৰি আচলতে নচে তৰা বুলি কৈছে নহয় পাহাৰ পৰ্বত পাহাৰ আদি দেশমাতৃৰ অলংকাৰ স্বৰূপ ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহ মাতৃৰ চাদৰ আচলৰ লগত তুলনা কৰিব পাৰি ইয়াত জোন বেই তৰাই ত্ৰিবিৰণী তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে সেই মানে যে যেতিয়া নেকি নৈবিলাকত কি হয় যোন তাৰ ৰাতি চিকমিকাই থাকে নহয় সেইবিলাকতে আচলতে নাচে তৰা এইটো কথাই ইয়াত কৈছে বুলি কৈছে অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহিয়া এইখিনিতো তোমাৰ কি হ'ব এইটো হ'ব পৰ্বত পাহাৰ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে এইটো এইখিনিত মানে এইটো কথাখিনিত এইটোৰ ভাৱ মিল খাইছে ঠিক আছে বুজি পাইছানে তাৰপিছত আছে দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত কৈছে নহয় এইখিনি বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে সেয়ে ই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে গতিকে এইটোকে হ'ব এইটো আমি এই ইয়ালৈকে লৈ যাম গতিকে তোমালোকে মিলাই ল'বা ঠিক আছে তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা হয় আমি আলোচনা কৰি তোমালোকে নিশ্চয় কমেণ্ট কৰিবা তুমি আমি যাতে নেক্সট ভিডিঅ'ত বা আমি পিছত আকৌ সেইবিলাক সুন্দৰকৈ আলোচনা কৰিব ঠিক আছে 7 নম্বৰ হৈছে তোমালোকৰ আমাৰ দেশ কবিতাটিত দেশমাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা গৈছে তোমালোকৰ ইয়াত কেইটামান দিছে এইকেইটা মানে সৌন্দৰ্য বিদেশ আমাৰ দেশৰ সৌন্দৰ্য বৃদ্ধিত কেনেকৈ বৃদ্ধি কৰাত মানে এই এইকেইটা উপাদান দিছে কেনেদৰে অৰিহণা যোগাইছে আমাক ইফালে লিখিব গৈছে যেনে উদাহৰণ দিছে তোমাৰ গিৰিৰাজ হিমালয় কি কৰিছে আমাৰ দেশক মূৰৰ মুকুট হৈ জিয়ৰি চৰাইছে হয়নে ঠিক তেনেকৈ ছয় ঋতুৱে কি কৰিছে ছয় ঋতুৱে কি কৰিছে অপূৰ্ব হাজেৰে সজাই তুলিছে মানে ছটা ঋতুৱে যেনেকৈ অপূৰ্ব হাজেৰে সজাই তুলিছে নহয় ছটা ঋতুৱে ছটা বিভিন্ন সময়ত আমাৰ যি গছ গছনি যি ফুলে পাতে যেনেকৈ জাতিষ্কাৰ হৈ থাকে সকলো সময়তে বাৰিষাখন পানীৰে ভৰি পৰে বসন্ত কালত ফুল নতুন নতুন কুঁহি পাত গছৰ পাতে সজাই তোলে যেনেকৈ শীতকালত কিছুমান অৰ্কিড বা বিভিন্ন ফুলেৰ জাতিষ্কাৰ হৈ থাকে ঠিক তেনেকৈ ছয় ঋতুৱে কি কৰে অপূৰ্ব হাজেৰে সজাই তুলিছে কৈছে পাটকা পৰ্বতে কি কৰিছিলে কলা চৰিতাৰে জিলিকাই তুলিছে ঠিক আছে লুইতে চৰণ পখাৰি দিছে বুজিছানে জানজুৰিয়ে হাতে হৰি হাড়েৰে শুৱনি কৰিছে তো তোমাল আখৰে বুজি পাইছেনে হাতে তুন্তিয়া হতকে হা তুন্তিয়া হত আকাৰে হা তত একাৰিতে তালিবাহৰ অধিকাৰী হাতে হৰি হাড়েৰে শুৱনি কৰিছে পৰ্বত পাহাৰে কি কৈছে আচলখনি জিলিকাই শোভা বঢ়াইছে কি লিখিলোঁ পৰ্বত পাহাৰে আচলখনিটো চৰিয়া চ প্ৰথম চ ল খ দুন্তিয়া নলচৰিয়া ইয়াত জিলিকি আছে আখৰটো কাঠ পেঞ্চিল লিখা নহয় ভালকৈ হয়তো আপোনালোক মনি পাবলৈ অকণ অসুবিধা হৈছে কাৰণে মই কৈ দিছোঁ আচলখনি জিলিকাই শোভা বঢ়াইছে তোমালোকে বুজি নাপাবলৈ অসুবিধা হ'লে মোক কমেণ্ট কৰিবা তাৰপিছত আছে ভাষা অধ্যয়ন তলত ঠিক আছে তলত দিয়া শব্দবোৰৰ লগত চন্দ্ৰৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা গৈছে চন্দ্ৰ মানে যিটো উচ্চাৰণ যেতিয়া নেকি একে হয় কবিতাবিলাকত চন্দ্ৰ থাকে নহয় তো এতিয়া এনেকৈ আছে বেশ কেশ এতিয়া চন্দ্ৰ একে কেশ উচ্চাৰণ একে হৈছে ন দেশ মেঘ মোতকৈ মেঘ তালিবি অসম মেঘ হা ভৰা তৰা যেনেকৈ জৰা মৰা জৰা বৰ্গীয়া জৰ অটকেৰা জৰা মৰ অটকেৰা মৰা হাৰ ভাৰ মিলিছেনে চন্দ্ৰ ভটেকে ভাৰ তাৰ পাৰ পাৰ এনেকৈ চন্দ্ৰ গাঁত হাত ধৰি লওক কি গাঁত আৰু চন্দ্ৰ হাত মিলিছে ন জাত পাত বৰ্গীয়া জটকে জাত দন্ত্যাত পতকাৰে পাত দন্ত্যাত জাত পাত এইলে আমি লিখিছোঁ তোমালোকে এইখিনি লিখি ল'ব পাৰা তাৰপিছতে আহিলে 9 নম্বৰ
শব্দৰ খেল খেলিও হা বুলি কৈছে ক পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ তিনিটা মিলি পৃথিৱী বুজায় শেষৰ তিনিটা মিলি সুন্দৰী বুজাই গৈছে আমাৰ 6 আখৰীয়া কবিতাটোত এটা শব্দই আছে তোমালোকে ভালকে চালে তাত দেখিবা আমি চাইছিলো কবিতাত যে এটা আখৰেই আছে 6টা আখৰীয়া শব্দ এটো হৈছে এটো চাবা তোমালোকে আছে এটো 6টা আখৰ 1 2 3 4 5 6 এবাৰে 6টা আখৰীয়া নাই এটোই আছে কবিতাত 6টা আখৰ ভুৱন মোহিনী এই শব্দটো আমি লৈ লৈছো এতিয়া ভুৱন মোহিনী আৰু ইয়াত কি কৈছে তোমালোকক কৰাছিলে 8 প্ৰথম আখৰ তিনিটা মিলি পৃথিৱী বুজাইছে নে ভুৱন প্ৰথম আখৰ তিনিটা ভুৱন মানে পৃথিৱী গতিকে ঠিক তেনেকে শেষৰ তিনিটা মিলি সুন্দৰী বুজাই তেনেকে মোহিনী গলে সুন্দৰীৰ কথা কৈছে ন তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজাই তৃতীয় 1 2 9 আৰু ষষ্ঠ ননী মানে মাখন হবিয়া শব্দটো বিচাৰিলে আমি বিচাৰিলালো কি হ'ব ভুৱন মোহিনী আৰু ইয়াৰ ওপৰত ভিডিঅ তোমালোক আৰু কেইটামান প্ৰশ্ন দিছে ইয়াত চাবা তোমালোকে ইয়াত চাবা ইয়াত তোমালোক প্ৰশ্ন দিছে ইয়াত আছে কি কৈছে এতিয়া শব্দটোৰ প্ৰথম আখৰ কেইটাৰ পৰা উকাৰ আতৰাই দিলে কি হ'ব উকাৰটা উতৰাই দিছে প্ৰথম আখৰটোৰ পৰা শব্দ কেইটাৰ আখৰটোৰ পৰা উকাৰ যেনে ভুৱন আছিল ন হেকে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজাব ভৱ এটো জগতে বুজায় ভুৱ আছে ন ভৱ হৈ থাকিলে প্ৰথম দ্বিতীয় তৃতীয় আখৰ মিলি ঘৰ বুজাব যেনেকে ভুৱন আছিল ভৱনটো ঘৰটো ভৱন কয় ন ঠিক তেনেকে প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা হ'ব মানে প্ৰথমটো ভূটো উকাৰ আতৰাই দিব গৈছে আৰু শেষৰ আখৰটো আছে ননী ভুৱন মোহিনী আছিল ন গতিকে ভনী হয় ভনী মানে ভন্তি ভগ্নী বা ভন্তি বুজায় তাৰ পিছতে আছে 10 নম্বৰ তোমালোকক কি দিছে কি কবিতাটিত থকা জুৰিয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা যেনেকে জুৰিয়া শব্দ আছে যেনে ৰিহা মেখেলা এনেকে কি আছিল আৰু মুনি মনোৰমা কৈ তোমাৰ চালে গম পাবা গুণ গান জান জুৰি মনে চিত্তে সৃষ্টি পাতনি ধনে ধানে এইবিলাক আছিল জুৰিয়া শব্দ তোমালোকে এইবিলাক নিজেও তোমালোকে কবিতাত চাই লিখিব পাৰা তাৰ পিছত ইয়াতে কৈছে কি জানু আহা বুলি কৈছে তলৰ কবিতা ফাকিলৈ মন কৰা হুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ ইয়াত কৈছা ইয়াত হুকুলা শব্দটোৰ অৰ্থ একে অৰ্থ সমাৰ্থক শব্দ বুজোৱা হৈছে বগা হুকুলাটো কি শব্দ বুজা গৈছে বগা একে অৰ্থ প্ৰকাশ কৰে শুভ্ৰ চেত আদি ঠিক তেনে জেউতি শব্দটোৰ একে অৰ্থ বুজোৱা শব্দ হৈছে পোহৰ দীপ্তি জ্যোতি আদি এইবিলাক জেউতি শব্দটো যে অৰ্থ প্ৰকাশ কৰে পোহৰক জেউতি মানে পোহৰ ধৰি লওক দীপ্তি জ্যোতি এইবিলাক একে অৰ্থ প্ৰকাশ কৰা শব্দ হুকুলা বগা শুভ্ৰ চেত আদি হুকুলা শব্দৰ মানে সমাৰ্থক শব্দ তাৰ তোমালোকক এইকেইটা শব্দ যেনেকে একে সমাৰ্থক শব্দ মানে কি একে অৰ্থ প্ৰকাশ কৰা শব্দ ঠিক তেনেকৈ কৰিব গৈছে তোমালোক চোৱা 11 নম্বৰ দিছে শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দ আদি ব্যৱহাৰ কৰি লোৱা শব্দবোৰ সমাৰ্থক শব্দ লিখা যেনে অৰুণ শব্দ কি অৰ্থ প্ৰকাশ কৰে অৰুণ মানে সূৰ্য কি হ'ব এটা লিখিলে আমি সূৰ্য উষা অৰণ্য এইবিলাক কি কয় সূৰ্যৰ কথা এনেকে এইবিলাক অৰ্থ একে গিৰি মানে পৰ্বত পাহাৰ শৈল নেকে জননী মানে মা আই মাতৃ এইবিলাক ভৱন গৃহ বাসস্থান ঘৰ ঠিক তেনে হাস পোছাক বস্ত্ৰ পৰিধান এইবিলাক হৈছে সমাৰ্থক বা একে অৰ্থ প্ৰকাশ কৰা শব্দ তোমালোকে লিখি ল'ব পাৰা তাৰপিছত 12 নম্বৰ হৈছে আমাৰ বাক্য ৰচনা কৰা ইয়াত শব্দ কি আছে এইটা বাক্য ৰচনা কৰিব গৈছে যেনে অপূৰ্ব আমি বাক্য ৰচনা কৰিব পাৰো কেনেকে অপূৰ্ব শব্দৰ কেনেকে কৈছো যা আমাৰ দেশ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এনেকে আমি লিখিব পাৰো আমাৰ দেশ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ উদয় মানে উদিত হোৱা তেনেকে উদয় বেলিটো আমাৰ উদয় হয় না সূৰ্য পূব দিশত উদয় হয় ঠিক তেনেকৈ মনোহৰটো ল'ব পাৰো অসমৰ মনোহৰ দৃশ্যই সকলোকে আকৰ্ষিত কৰে লিখিলো অসমৰ মনোহৰ দৃশ্যই সকলোকে আকৰ্ষিত কৰে তেনেকে জেউতি মানে পোহৰ পাইছো নহয় তেনেকে গিৰিৰাজ হিমালয় সৌন্দৰ্য বুজাইছে গিৰিৰাজ হিমালয় মূৰৰ মুকুট হৈ জেউতি চৰাইছে চেনেহী দেখো চেনেহী লৈ পাৰো চিৰচেনেহী মোৰ ভাষা জননী যেনেকৈ আমাৰ যিটো ভাষা তাৰ প্ৰকাশ কৰে চিৰচেনেহী মোৰ ভাষা জননী তাৰ পিছত আলফুল মাকে কেঁচুৱাটোক আলফুলকৈ লৈ আছে মাকে কেঁচুৱাটোক আলফুলকৈ লৈ আছে এনেকৈ তোমালোকে এই কবিতা এই বাক্য ৰচনা কেইটা
তোমালোকে যদি নিজে কৰিব পাৰা তেতিয়াহ'লে বেলেগ বেলেগকৈ কৰিব পাৰা, তোমালোকৰ কাৰণে ভাল। আৰু যদি কৰিব পৰা নাই ইয়াৰ পৰা চাই মেলি তোমালোকে লিখি ল'বা। তাৰপিছতে 13 নম্বৰ কি আছে চোৱা। 13 নম্বৰ আছে কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বাছি উলিয়াই তলৰ তালিকাত ভৰা। তোমালোকে অপূৰ্ব এটা দিছে বিশেষ্য আৰু বিশেষণ পদ। বিশেষণ অপূৰ্ব, যেনেকৈ বিশেষ্য সাজ, তেনেকৈ মনোহৰ ৰূপ, সুমধুৰ নাম লিখিব পাৰোঁ, শুকুলা পাত, মৰমৰ দেশ, সোণৰ অসম, এনেকৈ তোমালোকে বিশেষ্য আৰু বিশেষণ সাজ তাৰ পৰা লিখিব পাৰোঁ। তাৰপিছতে আছে তোমালোকে ইয়াত সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰে। বাক্য ৰচনা কৰিবলৈ তোমালোক সাজটোৱে কি সাজ মানে সাজ বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। সেই সাজটোৱে যেনেকৈ এটা সাজ হৈছে পোচাক অৰ্থ প্ৰকাশ কৰে, এটা সাজ বাচন সেইবিলাক অৰ্থ প্ৰকাশ কৰে। যেনে সাজ সজা, নিৰ্মাণ কৰাকে বনোৱা, সেইটো কাম। তিনিটা সাজ একেটা শব্দ কিন্তু বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা বাক্য তোমালোকক ইয়াত লিখিব কৈছে। যেনে পোচাক, প্ৰথমে লিখিব পাৰোঁ কি আমি পোচাকটোৰ পৰা বাক্য এই অৰ্থ প্ৰকাশ কৰা বাক্য লিখিব পাৰোঁ নতুন সাজেৰে তোমাক ধুনীয়া লাগিছে। নতুন সাজ মানে কাপোৰ, নতুন পোচাক আৰু নতুন সাজেৰে তোমাক ধুনীয়া লাগিছে। সাজ বাচন যিটো কি হ'ব পাৰোঁ খোৱাৰ পাছত সাজ সদায় ধুই থ'ব লাগে। বাচন আৰু বাচন বৰ্তন খোৱাৰ পাছত সাজ সদায় ধুই থ'ব লাগে লিখিলোঁ। নিৰ্মাণ কৰা, সাজ বনোৱা, নিৰ্মাণ কৰা। ৰামে নতুনকৈ ঘৰ এখন সাজিছে। ৰামে নতুনকৈ ঘৰ এখন সাজিছে, সাজটোৰ পৰা সাজিছে। ৰামে নতুনকৈ নতুন ঘৰ সাজিছে, এনেকৈ লিখিব পাৰোঁ। ঠিক আছে। তাৰপিছতে আহিলে তোমালোকৰ নেক্সট 15 নম্বৰ আছে কি পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোঁ আহা। ইয়াত আমি অসমা শব্দটো পাইছোঁ নহয়, অসমা স্ত্ৰীলিংগ, যেনেকৈ পুলিংগ অসম, অসমৰ স্ত্ৰীলিংগ হৈছে অসমা। গতিকে যেনেকৈ সৰল, ইয়াত লিখিছোঁ সৰল সৰলা হ'ব ন। অচল, তাৰপিছত আহিলে অচল অচলা, বৃদ্ধ বৃদ্ধা, সুষম সুষমা, এনেকৈ তোমালোকে এইবিলাক পুলিংগ যেনেকৈ সৰল পুলিংগ সৰলা, স্ত্ৰীলিংগ অচল অচলা, বৃদ্ধ বৃদ্ধা, সুষম সুষমা, এইবিলাক আমি আৰু কি হৈছে তোমালোকক পুলিংগৰ পৰা স্ত্ৰীলিংগ এটা তোমালোক কৰি দিছে, বাকীকেইটা আমি কৰি লৈছোঁ। তাৰপিছত আছে তোমালোকক ইয়াত দিছে কি কবিয়ে কবিতাত অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে। ব্যাকৰণৰ সূত্ৰমতে ৰৰ লগত যুক্ত হ'লে ব্যঞ্জন বৰ্ণটো দ্বিত্ব হয়। বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই দ্বিত্ব বৰ্জন কৰা হৈছে। মানে অপূৰ্ব যেনেকৈ দ্বিত্ব মানে দুটা আছে ন, গতিকে আজিকালি কেনেকৈ হৈছে অপূৰ্বটো আমি সাধাৰণভাৱে লিখিব পাৰোঁ, বুজিব পাৰোঁ কাৰণে অপূৰ্ব যিটো আগতে লিখিছিলে এনেকৈ দুটা ৰৈবাৰ ব দুটা ব দিছিলে অপূৰ্ব। আজিকালি এনেকৈ লিখে, কেনেকৈ ৰৈবাৰ ব অকল লিখে। যেনেকৈ কৰ্ম দুটা ম আছিলে, এতিয়া অকল কৰ ৰেমাৰ ম হয় কৰ্ম। ঠিক তেনেকৈ ইয়াত তোমালোক দিছে আগতে তলতে শব্দৰ সৰলীকৃত ৰূপ, মানে আগতে এনেকৈ দুৰ্বল দুটা এনেকৈ আছিলে, এতিয়া বৰ্তমান কেনে লিখা হয়। দুৰ্বলটো আমি কেনে লিখোঁ, দুৰ্বল এনেকৈ লিখোঁ। কৰ্দৈ, কীৰ্তন অৰ্জুন পৰ্বত শৰ্মা এনেকৈ আমি সৰলীকৃত ৰূপ হিচাপে এনেকৈ আজিকালি লিখা হয়। গতিকে এইকেইটা তোমালোকৰ আজিৰ যিটো প্ৰশ্ন, তোমালোকৰ যিবিলাক পাঠভিত্তিক ক্ৰিয়া আছিলে প্ৰশ্ন উত্তৰ লগতে বিভিন্ন কৰিবলৈ আমি সেইবিলাকৰ ওপৰত আজি আমি এইটো আলোচনা কৰিলোঁ। তোমালোকে যদি এই ভিডিঅ'টোৰ পৰা তোমালোকৰ কিবা বুজি পাইছা, এটলিষ্ট আমি যদি আলোচনা তোমালোকে কিবা নজনা আছিলে তোমালোকে যদি কৰিব পাইছা, তেতিয়াহ'লে যদি ভাল পায় তোমালোকে ভিডিঅ'টো এটা লাইক কৰি তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা হৈছে বা যিকোনো তোমালোকৰ কিবা ক'বলৈ থাকিলে কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰিবা। Thank you for watching the video.